এইটো বন্ধ হ'ব লাগে আৰু চৰকাৰে কৈ আছে বুলে স্মাৰ্ট মিটাৰ কেতিয়াও ভুল হ'ব নোৱাৰে স্মাৰ্ট মিটাৰ যি বিল আহি আছে সেইবিলাক সঠিক ৰূপত আহি আছে বুলি কৈছে কোনো গণ্ডগোল নাই বুলি কৈ আছে কিন্তু আপোনালোকে নিশ্চয় দেখিছে আমি সকলোৱে দেখিছো আমাৰ বিলটো গণ্ডগোল আহিছে আমাৰ প্ৰত্যেকৰে এতিয়া যি আপোনাৰ জুন জুলাই আগষ্ট সেপ্টেম্বৰ লৈকে এই মাহকিটা যদি যোৱা বছৰ যদি আমি তুলনা কৰো তেতিয়া হলে প্ৰায় 1000 টকাকে আসলে বিলৰ ডিফাৰেন্স আহিছে আমাৰ ঘৰটো আহিছে সেই বিষয়টোক লৈ আমি সদায় খৰব হৈ আছো আমি সেই বেসিক কথাটো যেতিয়া কবলৈ যাও তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা বছৰ লগত আপোনালোকে মিলাই চাওক যোৱা বছৰৰ লগত আমি মিলাই কথাটো কৈ আছো যোৱা বছৰ 1000 টকা আহিছিলে আগষ্ট মাহত এইবাৰ 2000 টকা আহিলে সেই কথাটো সদায় কৈ আছো বিল দেখুৱাই কৈ আছো তাৰ পাছত আপুনি যে বুজি নাপায় আপুনি কিয় বুজি নাপায় সেই ৰহস্য ফাদিল হৈছে কিয় বুজি নাপায় মানে আপোনাৰ নুবুজাৰ কথাটো হৈছে আপুনি ইতিমধ্যে আদানিক স্মাৰ্ট মিটাৰ সংযোগ কৰিবৰ কাৰণে এই ঠিকাটো দি দিলে আজি জেনাছক দিলে আপুনি আজি আদানিক দিলে ঠিক তেনেকে পাঁচটামান কোম্পানীক ইতিমধ্যে স্মাৰ্ট মিটাৰ সংযোগৰ কাৰণে 5000 কোটি টকাৰ তেওঁ আসল ঠিকা দি দিলে সেই ঠিকা দি দিয়াৰ পাছত সেই ঠিকাটো তেওঁ কেনসেল নকৰে মানে এতিয়া লাহে লাহে হিমন্ত বিশ্ব শৰ্মাই জিবিলাকে আসলতে আমাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজক সংগঠিত কৰি প্ৰতিবাদটোত নেতৃত্ব লৈছে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰাৰ তেওঁলোকে চক্ৰান্ত আৰম্ভ কৰিছে সেইবিলাক নহব দেই সেইবিলাক বন্ধ কৰিব লাগিব ৰাইজৰ বিৰুদ্ধে এনেকৈ কোনো কাৰণতে আপুনি শাসনত আছো বুলি দমনমূলক এতিয়া যি ধৰণে সিদ্ধান্ত ল'ব খুজিছে হেতু কোনো কাৰণতে আমি মানি ল'ব নোৱাৰো গতিকে এটা কথা স্পষ্ট যে অসমবাসী ৰাইজে আমি কৈ আছো যে স্মাৰ্ট মিটাৰ নহব স্মাৰ্ট মিটাৰ স্মাৰ্ট ডকাইতি কৰিছে গতিকে এটা কথা স্পষ্ট যে আমি যিবিলাক কথা কৈ আছো যে এই মুহূৰ্তত স্মাৰ্ট মিটাৰে স্মাৰ্ট ডকাইতি কৰিছে হেতু স্পষ্ট আৰু ইয়াত হিমন্ত বিশ্ব শৰ্মাই বুজি নোপোৱাৰ কথাটো হৈছে তেওঁ এই স্মাৰ্ট মিটাৰ সংযোগ কৰিবৰ কাৰণে 5000 কোটি টকা ইতিমধ্যে ঠিকা দি দিলে আদানিহেতক গতিকে আদানিহেতক প্ৰফিট কৰিবৰ কাৰণে আজি বৃহৎ কৰ্পোৰেট গোষ্ঠী বিলাকক যিবিলাক ঠিকা ইতিমধ্যে আবণ্টন দিলে যাক ঠিকাটো দি দিলে তেওঁলোকে গতিকে সেই ঠিকাদাৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উকালতি কৰিছে স্মাৰ্ট মিটাৰ কেতিয়াও ভুল হ'ব নোৱাৰে সেই কথা ক'বলৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু আমাৰ যোৱা বছৰৰ পৰা যদি এই বছৰ আমি তুলনা কৰি চাওঁ আমাৰ বিলত যথেষ্ট পৰিমাণে তাৰতম্য ঘটিছে পুনৰ কৈছো যোৱা বছৰ এই আগষ্ট মাহত সেপ্টেম্বৰ মাহত যি আপোনাৰ 1000 টকাৰ বিল আহিছিল সেয়া আজি 2000 টকা হ'ল সেইটো স্পষ্ট আমি আপোনালোক সদায় দেখুৱাইছো আমাৰ বিলৰ তাৰতম্য দেখুৱাইছো সেই কথাটো বুজি পাব লাগিব আৰু সিদিনা মই দেখিলো এই বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বোলা মানুহতে কৈছে যে অখিল ঘৰত বোলে কিবা স্মাৰ্ট মিটাৰ আৰু আগৰ মেনুৱেল মিটাৰ সংযোগ কৰা হৈছে গতিকে তাত যদি গণ্ডগোল হয় তেতিয়াহে অসমবাসী ৰাইজে আসলতে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিবনে মেনুৱেল মিটাৰ ব্যৱহাৰ কৰিব পাৰিব হেতুক লৈ সিদ্ধান্ত ল'ব বোলে বিধানসভাই এইবিলাক ফালতু কথা নহব বিধানসভাৰ সদস্য এজনৰ এমএলএ এজনৰ যেটো বিল তাত সংযোগ কৰিছে মেনুৱেল মিটাৰ আৰু আপোনাৰ স্মাৰ্ট মিটাৰ তাত গণ্ডগোল নহলে বুলি আমাৰ ঘৰত নহব নেকি আজি মোৰ ঘৰত গণ্ডগোল নহলে বুলি বেলেগ এজনৰ ঘৰত গণ্ডগোল নহব নেকি স্মাৰ্ট মিটাৰ সংযোগ কৰি এতিয়া তেওঁলোকে কাৰেন্টৰ অফিচৰ পৰা কিমান বিল হ'ব আপোনাৰ হেতু তেওঁলোকে নিজে আসলতে ঠিকঠাক কৰি বিলবিলাক পঠিয়াই থাকে গতিকে সেই কথা আমি বুজি পাওঁ আমাৰ বুৰ্বক বনালে নহব হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত মিটাৰটো ঠিক চলি থাকিলে মানে আমাৰ ঘৰত মিটাৰ ঠিক চলি থকাটো নুবুজায় হেতু হ'বই নোৱাৰে গতিকে এই স্মাৰ্ট মিটাৰ যি দৌৰাত মই ইয়াত হিমন্ত বিশ্ব শৰ্মা হেতে আসলতে সাধাৰণ মানুহক লুটিছে ইয়াত গতিকে এই কাৰ্যসূচী বন্ধ হ'ব লাগিব অসমবাসী ৰাইজৰ স্পষ্ট কথা যে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব